নমস্কাৰ গাইজ, আজি হৈছে 10 নম্বৰ দিন আৰু আজি যিহেতু মই কোম্পানীতে আছোঁ। চ' আজি ওলাইছোঁ আকৌ ৰাতিপুৱা প্ৰায় 5:30 বাজি পাৰ হৈছে আৰু বতৰটো যিহেতু মুকলি, ধুনীয়া বতৰ। আৰু মই এইটো ক'ব বিচাৰিছোঁ যে ৰাতিপুৱা যদি আপোনালোকে অলপ সময় যদি ওলাই যায় তেতিয়াহ'লে শৰীৰটোৰ লগতে আপোনালোকৰ মনটোও ভাল থাকিব। আৰু আজি মই তিনিআলি ফালে যাম, মানে জামিয়া তিনিআলি ফালে। আৰু এইফালে দেখিছে বাতৰি কাকত এজন মানুহে ধুনীয়াকৈ এৰেঞ্জ কৰি আছে, কোনখন কাকত ক'ত দিবনো এৰেঞ্জ কৰি আছে। যিহেতু আজিকালি মানুহে বাতৰি কাকত নপঢ়ে, বা আগৰ দিনত কি আছিলে, বেছিভাগ মানুহে বাতৰি কাকত পঢ়িছিল, কিয়নো সেইটো সময়ত মোবাইল নাছিল। আৰু এই গ্ল'বেলাইজেশ্যনৰ দিনত তো যিহেতু বাতৰি কাকত প্ৰায় মানুহে নপঢ়ে। আৰু এইখন হৈছে বিহাটিং টি ষ্টেট হয়, আৰু এইফালে এইটো ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্ট, এইটো বিহাটিঙৰ। চ' আমি কি কথা পাতি আছিলোঁ, বাতৰি কাকতৰ চাহিদা দিনক দিনে কমি আহি আছে। আৰু যিহেতু প্ৰত্যেকৰ হাতত মোবাইল যিহেতু হ'ল, আৰু মোবাইলতে সকলোবিলাক ইনফৰ্মেশ্যন পাই যায়, তো সেইটো কাৰণে বাতৰি কাগজৰ ব্যৱহাৰ প্ৰায় এতিয়া নহয়, আৰু সেইবাবে তাৰ চাহিদাও বহুত কম হৈ আছে। মানে কি, আৰু আজি এই বাতৰি কাগজখন দেখাৰ লগে লগে মোৰ LP স্কুলৰ ছাৰজনলৈ মনত পৰি গৈছে। আমাৰ ছাৰজনে বাতৰি কাগজখন তেওঁ লৈ আহে সদায় ৰাতিপুৱা, লৈ আহি স্কুলতে পঢ়ে। মানে ঘৰত পঢ়ে যদিও আকৌ মানে যেতিয়া সময় পায় তেখেতে বাতৰি কাগজখন পঢ়ে। আৰু যদি মানে ধৰি লওক ক্লাছ নাথাকে বা যিটো সময়ত আমাৰ জিৰণি দিয়ে, সেইটো সময়তে আকৌ আমাকো পঢ়ি পেলাই শুনোৱায়। যদি প্ৰায় এতিয়া 1 ঘণ্টা হ'ল, 1 ঘণ্টা হোৱাৰ পিছত ঘূৰি আহিলোঁ, গা পা ধুই ৰুটি আৰু আলু পিটিকা আজি ৰাতিপুৱাৰ আহাৰ। চ' আজিলৈ আহিছোঁ, ধন্যবাদ।